কংগ্ৰেছ দলতো টকা দিলৈ আমিতো আমাৰ বহুত বন্ধু এতিয়াও কংগ্ৰেছত আছে, আমি খবৰ ডেইলি পাই আছো। কংগ্ৰেছ দলত আমাৰ বন্ধুটো কমি নাই, প্ৰত্যেকজনে আমাক খবৰ দিয়ে। এই 23টা সমষ্টিত টকা কিমান উঠাব সেইটো খবৰ ল'ব, বাকীতো টকা নলয়। 23টাতে টকা ল'ব, 23টা মিয়াৰ সমষ্টিত কংগ্ৰেছে টকা ল'বই, এইটো খাটাং, বেলেগত ল'বও নোৱাৰে, নিদিও। এইটো একেবাৰে মিছা হ'বই নোৱাৰে। তেওঁলোকে বাৰে বাৰে ক'ব যোৱাবাৰো লৈছে, যোৱাবাৰো যিকেইটা মিয়া অধ্যুষিত সমষ্টি, যোৱাবাৰ অলপ বেছি মিয়া অধ্যুষিত সমষ্টি আছিল, তাতো লৈছিল, এইবাৰো ল'ব, খাটাং ল'ব। আপোনালোকে লিখি লওক, কাজিয়া হ'ব। এই পইচা লোৱাৰ কাৰণে মাৰপিট হ'ব ৰাজীৱ ভৱনত, কাৰণ 3টা মানৰ পৰা 4টা মানৰ পৰা ল'ব, টিকট পাব এটাই, 3টাই আহি ৰাজীৱ ভৱনত উৎপাত কৰিব আৰু বাইট দিব। আপোনালোকে বাইট ল'বলৈ সাজু থাকক। আপুনি অভিযোগ কৰাৰ মতে যদি সঁচা হয়, এইটো ভাগ কোনে কোনে পায়? ভাগটো বহুতে পায়, ভাগ কোনে পায় নকওঁ, কিন্তু আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে বাইট ল'বলৈকে ৰেডি থাকক, ইণ্টাৰভিউ ল'বলৈকে ৰেডি থাকক। যিসকলে টকা দিব, কিছুমানে টিকট পাব, কিছুমানে নাপায়, নোপোৱাসকলে উৎপাত কৰিব, ৰাজীৱ ভৱনত কাজিয়া কৰিব, আপোনালোকক বাইট দিব, ৰেডি থাকক আপোনালোক।